हेलो गाइस वेलकम बैक टू माय चैनल। आज এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। নিজৰ হাতৰ মোবাইলখনে দি আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ যিকোনো বেংকৰ একাউণ্ট লিংক কৰিব পাৰো আজিৰ ভিডিওত আপোনালোকৰ সৈতে শেয়াৰ কৰিম। ভিডিওটো হেকলৈ চাই থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব। দেৰি নকৰাকৈ ভিডিওটোলৈ আগবাঢ়িছো। প্ৰথমে হাতৰ মোবাইলখনত ক্ৰম ব্ৰাউজাৰটো ওলাই লব, দেন সাৰ্চ বাৰত ক্লিক কৰি দিব NPCI, দেন অফিচিয়েল ৱেবসাইটটোত গুছি যাব। দেন মোবাইল স্ক্ৰিনৰ লেফট সাইডত মেনু বাৰত ক্লিক কৰি দিব, দেন কাস্টমাৰ অপশনত ক্লিক কৰি দিব, দেন আধাৰ সিডিং অপশনটোত ক্লিক কৰি দিব, দেন আধাৰ সিডিং এণ্ড ডিসিডিং অপশনত ক্লিক কৰি দিব, দেন আধাৰ নম্বৰটো এন্টাৰ কৰি দিব, দেন ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং অপশনটোত ক্লিক কৰি দিব, দেন ইয়াৰ বেংকটো সিলেক্ট কৰি দিব, দেন সিডিং টাইপটো সিলেক্ট কৰি ল'ব। আপোনালোকে ফ্ৰেছ সিডিংত ক্লিক কৰি দিব, দেন একাউণ্ট নম্বৰটো এন্টাৰ কৰি ল'ব, দেন কনফাৰ্ম একাউণ্ট নম্বৰটো এন্টাৰ কৰি ল'ব, দেন চেক বক্সত ক্লিক কৰি চেক বক্সটো উঠাই দিব, দেন ক্যাপচাটো এন্টাৰ কৰি ল'ব, দেন সাবমিটত ক্লিক কৰি দিব, দেন এগ্ৰি এণ্ড কন্টিনিউত ক্লিক কৰি দিব, দেন এটা OTP আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত সেন্ড হ'ব, দেন OTPটো এন্টাৰ কৰি কনফাৰ্মত ক্লিক কৰি দিব। গাইস মই যেটো বেংক একাউণ্ট আধাৰ লগত লিংক কৰিবলৈ ট্ৰাই কৰিছো হেতু অলৰেডি লিংক আছে, মই ওকেত ক্লিক কৰি দিম। গাইস আপোনালোকৰ ঘৰত বহি 1 মিনিটত নিজৰ হাতৰ মোবাইলখনে দি এনেকৈ আধাৰৰ সৈতে বেংক একাউণ্ট লিংক কৰি ল'ব পাৰে। আজিৰ ভিডিওটি ইয়াতে সমাপ্ত কৰিছো। ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড বাই।